নমস্কাৰ আজি 10 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ বাংলাদেশৰ পৰা আহি পৰিছে এটা ডাঙৰ খবৰ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পুত্ৰ সজীব ওয়াজেদ জয়ে কৈছে যে মোৰ মা আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰীৰ পৰা পদত্যাগ কৰা নাই সেই সময় তেও পোৱা নাই বিবৃতি দি পদত্যাগ পত্ৰ জমা দিয়াৰ পৰিকল্পনা আছিল কিন্তু হেয়াও কৰিব নোৱাৰিলে মোৰ মাতৃয়ে শেখ হাছিনাক লৈ এই মন্তব্য কৰিছে শেখ হাছিনাৰ পুত্ৰ সজীব ওয়াজেদ জয়ে শেখ হাছিনা পদত্যাগ কৰা নাই এতিয়াও তেও বাংলাদেশৰ বৈধ প্ৰধানমন্ত্ৰী বুলি মন্তব্য কৰিছে শেখ হাছিনাৰ পুত্ৰই আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পূৰ্ণ অভিনেতা আদিল হুছেইনক 2024 চনৰ সাংবাদিক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা প্ৰদান সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসে প্ৰদান কৰিছে এই বঁটা হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা বদৰুদ্দিন বিহীন খেলপথাৰত অকলেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাথাকিলে অসমো হ'ব বাংলাদেশ বিজেপি চৰকাৰ থকাৰ বাবে অসমত বাছি আছে হিন্দু ধুবুৰী বৰপেটা হৈছে এতিয়া বাংলাদেশ অতি সোনকালে নিযুক্তি দিয়া হ'ব অসমত গণিত বিভাগত স্নাতক 1766 গৰাকী শিক্ষক নিযুক্তিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত এই ডাঙৰ ঘোষণা কৰিছে USTMৰ মালিকে এক প্ৰকাৰ ফ্লাড জেহাদ আৰম্ভ কৰিছে অসমত মুখ্যমন্ত্ৰী শৰ্মাই কৈছে আমাৰ ল'ৰা ছোৱালীয়ে তাত গৈ নপঢ়িলে আৰু শিক্ষকে তাত গৈ চাকৰি নকৰিলে বান কমি যাব বৰষুণ নোকোৱাকৈ পানী খোৱাৰ কাৰণ USTM হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে মেঘালয়ৰ পানীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতেই বিধায়ক অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে হিমন্ত বিশ্ব শৰ্মাক লৈ অখিল গগৈয়ে কৈছে গুৱাহাটীৰ বানপানী ফ্লাড জেহাদৰ বাবে নহয় ইয়া বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ কাৰণেহে হৈছে এই ব্যৰ্থতা ঢাকিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া সকলোতে হিন্দু মুছলমান কৰি ফুৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেসবুকত এটা পোষ্টৰ জৰিয়তে হিন্দুৰ পাৰ্চেন্টেজ কমি অহাৰ কথা ব্যক্ত কৰিছে বাংলাদেশ আৰু অসম হিমন্ত বিশ্ব শৰ্মাই কৈছে অসম আৰু বাংলাদেশ দুয়োখন ঠাইতে হিন্দুৰ জনসংখ্যা দ্ৰুত গতিত অৱনমিত হৈছে এই ক্ষেত্ৰত 2021 চনৰ লোকপিয়লৰ তথ্যই সম্ভৱতঃ আপোনালোকক অধিক বিতংভাৱে সুৱাত অন্তৰ্দৃষ্টি প্ৰদান কৰিব অৱশ্যে 2011 চনলৈকে চৰকাৰী লোকপিয়লৰ তথ্যই দুয়োখন ঠাইৰ বাংলাদেশ আৰু অসমৰ অতি স্পষ্ট জনগাঁথনিগত পৰিৱৰ্তন প্ৰদৰ্শন কৰিছে এই ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম বংগ আৰু ঝাৰখণ্ডৰ পৰিস্থিতিও একে ধৰণৰ হ'বলৈ বুলি আশংকা ব্যক্ত কৰা হৈছে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু পপুলেশ্যন ডিক্লাইনৰ এটা গ্ৰাফিক তেওঁ শ্বেয়াৰ কৰিছে য'ত অসমত 9.23% হিন্দুৰ পাৰ্চেন্টেজ কমি আহিছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 1951 চনত হিন্দুৰ জনসংখ্যা আছিল পাৰ্চেন্টেজ আছিল 70.78% আৰু 2011 চনত হিন্দুৰ পাৰ্চেন্টেজ হৈছে 61.47% 1951 চনত বাংলাদেশত মই আপোনালোকক দেখুৱাইছো অসমত 1951 চনত হিন্দুৰ পাৰ্চেন্টেজ আছিল 70.78% আৰু 2011 চনত হিন্দুৰ পাৰ্চেন্টেজ হৈছে 61.47% আৰু 1951 চনত মুছলমানৰ অসমত পাৰ্চেন্টেজ আছিল 25.37% আৰু 2011 চনত 34.23% অৰ্থাৎ 1951 পৰা 2011 চনৰ ভিতৰত হিন্দুৰ পাৰ্চেন্টেজ 9.23% কমি আহিছে আৰু মুছলমানৰ বাঢ়ি আহিছে
লগতে বাংলাদেশৰ এটা গ্ৰাফিক্স তেওঁ দেখুৱাইছে য'ত 1951 চনত বাংলাদেশত মুছলমানৰ পাৰ্চেন্টেজ আছিল 76% আৰু 2011 চনত হৈছে 90.4%। 1951 চনত বাংলাদেশত হিন্দুৰ পাৰ্চেন্টেজ আছিল 22% আৰু 2011 চনত 8.5% হৈছে। এইবাৰ বানমুক্ত নহয় বুলি মন্তব্য কৰিছে গুৱাহাটী মহানগৰী। গুৱাহাটী মহানগৰীক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনো মুখ্যমন্ত্ৰীয়ে গুৱাহাটী সম্পূৰ্ণৰূপে বানমুক্ত কৰিব নোৱাৰে বুলি ব্যৰ্থতা স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ ঘোষণা গুৱাহাটী সম্পূৰ্ণৰূপে বানমুক্ত নহয়, বানপানী পলিটিকেল ইস্যু নহয়। মোৰ আগতে মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল, তেওঁ পৰা নাই, ময়ো পৰা নাই। সৰ্বানন্দ সোণোৱালৰ আগতে তৰুণ গগৈ আছিল। কোনো মুখ্যমন্ত্ৰীয়ে আজিলৈকে গুৱাহাটীৰ বানপানীৰ সমস্যা সমাধান কৰিব পৰা নাই। অকপট স্বীকাৰোক্তি ব্যৰ্থতাৰ কথা স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী সম্পূৰ্ণৰূপে বানমুক্ত নহয় বুলি মুখ্যমন্ত্ৰী শৰ্মাই তেওঁ কৈছে বানপানী পলিটিকেল ইস্যু নহয়। মোৰ আগতে মুখ্যমন্ত্ৰী আছিল, তেওঁলোকেও পৰা নাই, ময়ো পৰা নাই। নিবনুৱা সমস্যাক লৈ মুখ্যমন্ত্ৰীয়ে ঢাকঢোল বজাইছে। 1 লাখ নিযুক্তি গুকাত মিছা কথা। কংগ্ৰেছত যোগদান কৰি নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাৰ এই মন্তব্য। বৃদ্ধি হৈছে বিটিআৰৰ সীমা। 80% জনগোষ্ঠীয় বা বড়ো লোকৰ সংখ্যা থকা গাঁও অন্তৰ্ভুক্ত কৰা হৈছে বিটিআৰত। নতুনকৈ বিটিচিত অন্তৰ্ভুক্ত হৈছে 16খন গাঁও। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুই ধৰণে কংগ্ৰেছক উপকৃত কৰিছে। কংগ্ৰেছত যি কৰিছিল এতিয়া বিজেপিটো বিসম্বাদ আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কৈছে এটা সময়ত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত বিসম্বাদ কৰিছিল, এতিয়া বিজেপিটো বিসম্বাদ আৰম্ভ কৰিছে। ইৰাকত ছোৱালীৰ বিবাহৰ বয়স 9 বছৰলৈ আৰু ল'ৰাৰ বয়স 15 বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইৰাকত সংসদত ছোৱালীৰ বৈধ বিবাহৰ বয়স 9 বছৰ আৰু ল'ৰাৰ বৈধ বিবাহৰ বয়স 15 বছৰলৈ হ্ৰাস কৰিব পৰা বিতৰ্কিত বিধেয়ক উত্থাপন কৰা হৈছে। বিধেয়কৰে আৰু নাগৰিকসকলক পাৰিবাৰিক বিষয়ৰ ওপৰত সিদ্ধান্ত ল'বলৈ ধৰ্মীয় কৰ্তৃপক্ষ বা সামৰিক ন্যায়পালিকাৰ যিকোনো এটা বাছি ল'ব পাৰিব, যাৰ ফলত উত্তৰাধিকাৰ, শিশুৰ তত্ত্বাৱধান আৰু বিবাহ বিচ্ছেদৰ সৈতে জড়িত আইনী কাৰ্যবিধিসমূহক কেনেদৰে ক্ষতিগ্ৰস্ত কৰিব পাৰি সেই সম্পৰ্কে ব্যাপক উদ্বেগৰ সৃষ্টি কৰিছে। সংবাদ সংস্থা AFPৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হিউমেন ৰাইটছ ৱাচৰ গৱেষক সাৰা চানবাৰে কৈছে যে এই আইনখন গৃহীত হলে এখন দেশ আগলৈ নহয় পিছুৱাই যোৱা দেখা যাব। চানবাৰৰ সংগঠনে চলিত বৰ্ষৰ আৰম্ভণিতে সকীয়াই দিছিল যে ইৰাকৰ ধৰ্মগুৰুসকলে বৰ্তমানৰ আইন উলংঘা কৰি প্ৰতি বছৰে বাল্য বিবাহকে ধৰি হাজাৰ হাজাৰ পঞ্জীয়নবিহীন বিবাহ কৰে। ইৰাকত যুগ যুগ ধৰি এই বাল্য বিবাহ চিন্তাৰ বিষয় হৈ আহিছে। ইউনিচেফৰ তথ্য অনুসৰি 2020 পৰা 2024 বছৰ বয়সৰ 28% মহিলাই 18 বছৰ বয়সৰ আগতেই বিবাহ পাশত আবদ্ধ হৈছিল। ইয়াৰ উপৰিও এই মহিলাসকলৰ ভিতৰত 7%ই 15 বছৰ বয়স হোৱাৰ আগতেই বিবাহ পাশত আবদ্ধ হৈছিল। ইৰাক হিউমেন্স নেটৱৰ্কৰ এডভোকেচি গ্ৰুপৰ পৰা অমল কাবাচিয়ে AFPক জনোৱা মতে ইতিমধ্যে ৰক্ষণশীল সমাজত এই সংশোধনীয়ে পৰিয়ালৰ বিষয়সমূহৰ ওপৰত পুৰুষৰ আধিপত্যৰ দিশটো উন্মোচিত কৰিব। সাংসদসকলৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন হোৱাৰ পাছত জুলাইৰ শেষৰ ফালে সংসদৰ পৰা এই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা হৈছিল। 4 আগষ্টত যথেষ্ট ক্ষমতা দখল কৰা চিয়া ব্লকৰ সমৰ্থনত ইয়াক পুনৰ প্ৰৱৰ্তন কৰা হৈছে।